আমি এটা গুৱাহাটী আৰু উত্তৰ গুৱাহাটী দুইটা ফালে আজি মানুহ আছিলে গতিকে মই ভাবো যে ই ৩-৪ লাখৰ ওপৰত মানুহ আছিলে কাৰণ মানুহ হিসাব কৰিব এনেকুৱা দিগদাৰ যে উজান বজাৰৰ প্ৰত্যেকটো বিল্ডিংৰ ওপৰতে মানুহ আছিলে ফেন্সি বজাৰৰ প্ৰত্যেকটো বিল্ডিংৰ ওপৰতে মানুহ আছিলে ইণ্ডিয়ান এয়াৰ ফোৰ্সে আগতে কেতিয়াও অসমত ইমান ডাঙৰ ডিসপ্লে কৰা নাছিলে তেওঁলোকে এয়াৰ ফোৰ্স ডে সিলেব্ৰেট কৰে আৰু যোৱা প্ৰথম তেওঁলোকে গোৰখপুৰত কৰিছিল যোৱা বছৰ তেওঁলোকে চেন্নাইত কৰিছে এই বছৰ গুৱাহাটীত কৰিছে অহা বছৰ তেওঁলোকে আৰু কোনোবা চহৰত যাব আমাৰ দৰে চহৰ বিলাকত অহাৰ উদ্দেশ্য হ'ল যাতে আমাৰ যুৱক যুৱতীও এয়াৰ ফোৰ্সত জয়েন কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰে আজিৰ গুটেই শোটোৰ উদ্দেশ্য বহুতেইটো ধৰক ভাবিব পাৰে যে ফ্লাইট আনিছে অলপমান মানুহক এন্টাৰটেইন কৰিছে উদ্দেশ্যটো এন্টাৰটেইন নহয় উদ্দেশ্যটো হৈছে যুৱক সমাজক এয়াৰ ফোৰ্সত যোগদানৰ বাবে অনুপ্ৰাণিত কৰা গতিকে গোৰখপুৰত যেতিয়া কৰিছিলে গোৰখপুৰৰ প্ৰায় এয়াৰ ফোৰ্সত আবেদন কৰা লৰাৰ সংখ্যা বহুত বাঢ়ি গৈছিল গতিকে গুৱাহাটীতো তেওঁলোকে ভাবিছে যে ই অসমৰ যুৱক যুৱতীক এয়াৰ ফোৰ্সত যোগদানৰ বাবে উৎসাহিত কৰিব আমি এটা গুৱাহাটী আৰু উত্তৰ গুৱাহাটী দুইটা ফালে আজি মানুহ আছিলে গতিকে মই ভাবো যে ই ৩-৪ লাখৰ ওপৰত মানুহ আছিলে কাৰণ মানুহ হিসাব কৰিব এনেকুৱা দিগদাৰ যে উজান বজাৰৰ প্ৰত্যেকটো বিল্ডিংৰ ওপৰতে মানুহ আছিলে ফেন্সি বজাৰৰ প্ৰত্যেকটো বিল্ডিংৰ ওপৰতে মানুহ আছিলে ইণ্ডিয়ান এয়াৰ ফোৰ্সে আগতে কেতিয়াও অসমত ইমান ডাঙৰ ডিসপ্লে কৰা নাছিলে তেওঁলোকে এয়াৰ ফোৰ্স ডে সিলেব্ৰেট কৰে আৰু যোৱা প্ৰথম তেওঁলোকে গোৰখপুৰত কৰিছিল যোৱা বছৰ তেওঁলোকে চেন্নাইত কৰিছে এই বছৰ গুৱাহাটীত কৰিছে অহা বছৰ তেওঁলোকে আৰু কোনোবা চহৰত যাব আমাৰ দৰে চহৰ বিলাকত অহাৰ উদ্দেশ্য হ'ল যাতে আমাৰ যুৱক যুৱতীও এয়াৰ ফোৰ্সত জয়েন কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰে আজিৰ গুটেই শোটোৰ উদ্দেশ্য বহুতেইটো ধৰক ভাবিব পাৰে যে ফ্লাইট আনিছে অলপমান মানুহক এন্টাৰটেইন কৰিছে উদ্দেশ্যটো এন্টাৰটেইন নহয় উদ্দেশ্যটো হৈছে যুৱক সমাজক এয়াৰ ফোৰ্সত যোগদানৰ বাবে অনুপ্ৰাণিত কৰা গতিকে গোৰখপুৰত যেতিয়া কৰিছিলে গোৰখপুৰৰ প্ৰায় এয়াৰ ফোৰ্সত আবেদন কৰা লৰাৰ সংখ্যা বহুত বাঢ়ি গৈছিল গতিকে গুৱাহাটীতো তেওঁলোকে ভাবিছে যে ই অসমৰ যুৱক যুৱতীক এয়াৰ ফোৰ্সত যোগদানৰ বাবে উৎসাহিত কৰিব আমি এটা গুৱাহাটী আৰু উত্তৰ গুৱাহাটী দুইটা ফালে আজি মানুহ আছিলে গতিকে মই ভাবো যে ই ৩-৪ লাখৰ ওপৰত মানুহ আছিলে কাৰণ মানুহ হিসাব কৰিব এনেকুৱা দিগদাৰ যে উজান বজাৰৰ প্ৰত্যেকটো বিল্ডিংৰ ওপৰতে মানুহ আছিলে ফেন্সি বজাৰৰ প্ৰত্যেকটো বিল্ডিংৰ ওপৰতে মানুহ আছিলে ইণ্ডিয়ান এয়াৰ ফোৰ্সে আগতে কেতিয়াও অসমত ইমান ডাঙৰ ডিসপ্লে কৰা নাছিলে তেওঁলোকে এয়াৰ ফোৰ্স ডে সিলেব্ৰেট কৰে আৰু যোৱা প্ৰথম তেওঁলোকে গোৰখপুৰত কৰিছিল যোৱা বছৰ তেওঁলোকে চেন্নাইত কৰিছে এই বছৰ গুৱাহাটীত কৰিছে অহা বছৰ তেওঁলোকে আৰু কোনোবা চহৰত যাব আমাৰ দৰে চহৰ বিলাকত অহাৰ উদ্দেশ্য হ'ল যাতে আমাৰ যুৱক যুৱতীও এয়াৰ ফোৰ্সত জয়েন কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰে আজিৰ গুটেই শোটোৰ উদ্দেশ্য বহুতেইটো ধৰক ভাবিব পাৰে যে ফ্লাইট আনিছে অলপমান মানুহক এন্টাৰটেইন কৰিছে উদ্দেশ্যটো এন্টাৰটেইন নহয় উদ্দেশ্যটো হৈছে যুৱক সমাজক এয়াৰ ফোৰ্সত যোগদানৰ বাবে অনুপ্ৰাণিত কৰা গতিকে গোৰখপুৰত যেতিয়া কৰিছিলে গোৰখপুৰৰ প্ৰায় এয়াৰ ফোৰ্সত আবেদন কৰা লৰাৰ সংখ্যা বহুত বাঢ়ি গৈছিল গতিকে গুৱাহাটীতো তেওঁলোকে ভাবিছে যে ই অসমৰ যুৱক যুৱতীক এয়াৰ ফোৰ্সত যোগদানৰ বাবে উৎসাহিত কৰিব